নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ ক্লাছ 10ৰ যোনটো প্ৰথম চেপ্টাৰ আছে তাৰে অনুশীলনী 1.12। এতিয়া আমি চাওঁ আহক অনুশীলনী 1.1তনো বাৰু কি আছে। এটা অনুশীলনী 1.1ত আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা। এতিয়া প্ৰথমতে এইটো জানিবলৈ হ'লে প্ৰথমতে আমি ইউক্লিডৰ কলন বিধিটো আমি জানিব লাগিব। আমি সকলো আলোচনা কৰোঁ আহক ইউক্লিডৰ কলন বিধিটোনো কি। আমাৰ ইউক্লিডৰ কলন বিধিটো আমাৰ কি আছিল, a = bq + r, য'ত rটো 0ৰ সমান rটো aতকৈ সমান বা ডাঙৰ হ'ব পাৰে আৰু bতকৈ সদায় সৰু হয়। এতিয়া ইয়াত এইটোক আমাৰ কি বুজো, এইটোক আমাৰ বুজো সদায় ভাজ্য, আৰু বিটোক আমাৰ কি বুজো, বিটো হৈছে আমাৰ ভাজক। কিউটোক আমাৰ কি বুজো, কিউটোক আমাৰ হৈছে ভাগফল, আৰু আৰটো হৈছে আমাৰ ভাগশেষ। যদি আমি এটা উদাহৰণৰ সহায়ত বুজি চাওঁ তেতিয়া আমি সাপোজ উদাহৰণ এটা যদি দিওঁ, 15টোক যদি আমি 7ৰে হৰণ কৰোঁ, 7ৰে 15ক কেইবাৰ যাব, দুবাৰ যাব, 14। ইয়াত ভাগশেষ কিমান হ'ল 1। আৰু ইয়াৰে যোনটো এইটো হৈছে আমাৰ কি, এইটো হৈছে আমাৰ ভাজ্য, আৰু এইটো হৈছে কিমান আমাৰ ভাজক, আৰু দুইটো হৈছে আমাৰ কি ভাগফল, আৰু 1টো হৈছে আমাৰ কি ভাগশেষ। এইখিনি বস্তু যদি আমি এইখিনি সূত্ৰত যদি বহাওঁ, আমাৰ কি আছে, এ মানে আছিল ভাজ্য, ভাজ্য আমি কিমান পাইছোঁ ইয়াতে 15। বি মানে কিমান, বি মানে কি আছিল ভাজক, ভাজক মানে আমি কিমান পাইছোঁ 7 পূৰণ। কিউ মানে কি আছিল আমাৰ, কিউ মানে আছিল ভাগফল, ভাগফল আমি কিমান পাইছোঁ 2 প্লাছ আৰ মানে কি আছে আমাৰ ভাগশেষ, ভাগশেষ কিমান পাইছোঁ আমি 1। এইখিনি বস্তু প্ৰয়োগ কৰি আমি অনুশীলনী 1.1ৰ কুৱেশ্যনসমূহ আমি সমাধান কৰিম। আহক আমি আলোচনা কৰোঁ। এতিয়া আমাৰ প্ৰথম কুৱেশ্যনটোত কি কৈছে, ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি গসাগু উলিওৱা। এই সংখ্যাবিলাকৰ গসাগু উলিয়াব লাগিব কোনটো বিধি প্ৰয়োগ কৰি, ইউক্লিডৰ কলন বিধি, যোনটো আমাৰ অলপ আগতে আলোচনা কৰিলোঁ, a = bq + r। এতিয়া আমি অংকটো কৰাৰ আগতে প্ৰথমতে চাই লওঁ ডাঙৰ সংখ্যা কোনটো। ডাঙৰ সংখ্যা এইটো 225 > 135, মানে 135ৰে 225ক হৰণ কৰিব লাগিব, মানে সৰু সংখ্যাৰে সদায় ডাঙৰ সংখ্যাটোক আমি হৰণ কৰোঁ। এতিয়া যদি আমি হৰণ কৰোঁ 225ক 135ৰে কেইবাৰ যাব, একবাৰ যাব, একবাৰ দিলে কিমান হ'ব 135, ইয়াতে কিমান বাকী ৰ'ল, 5ৰ পৰা 5 গ'লে 0, 12ৰ পৰা 3 গ'লে 90। এতিয়া আমি এইটো সূত্ৰ যদি ব্যৱহাৰ কৰোঁ ইয়াতে চোৱা, আমাৰ এ মানে কিমান আছিল, এ মানে আছিল আমাৰ এইটো যোনটো আমাৰ ভাজক আছিল, ভাজ্য কিমান আছিল 225 = বি মানে কি আছিল, বি মানে আমাৰ ভাজকটো আছিল 135 ইনটু আমাৰ ভাগফলটো কি আছিল, ভাগফলটো আমি কি পাইছোঁ, এইটো আছিল ভাগফল, আমাৰ একটো আমাৰ ভাগফল, সেইকাৰণে আমি 1 লিখিছোঁ ইয়াতে, প্লাছ আৰ মানে আমাৰ ভাগ কি পাইছোঁ ভাগশেষ, ভাগশেষ আমি কি পাইছোঁ আমি ইয়াতে 90। এতিয়া এই বস্তুটো এতিয়া আমি আকৌ 90ৰে 135ক হৰণ কৰিম। যেতিয়ালৈকে আমাৰ এই ভাগশেষটো 0 হৈ নাযায় তেতিয়ালৈকে আমি হৰণ কৰিয়ে থাকিম। এতিয়া আমাৰ ভাজকটো কি আহিব, আমাৰ 135 আমি কিহেৰে হৰণ কৰিম, 90ৰে হৰণ কৰিম। 135ক যদি আমি 90ৰে হৰণ কৰোঁ কিমান পাওঁ, একবাৰে যাব 90, বাকী কিমান ৰ'ল 45 ৰ'ল। এতিয়া আমি এটা আকৌ পাতি দিম 90 ইনটু ভাগফল কিমান পাইছোঁ 1 প্লাছ ভাগশেষ কিমান পাইছোঁ 45। এতিয়া আকৌ আমি 45ৰে 90ক হৰণ কৰিম, যেতিয়ালৈকে 0 হৈ নাযায় তেতিয়ালৈকে কৰি থাকিব লাগিব। এতিয়া 90টো ইয়াতে পাতিলোঁ, এতিয়া আমি আকৌ 90ক 45ৰে হৰণ কৰিম। এতিয়া 45 90 কেইবাৰ যাব, দুবাৰ যাব, দুবাৰ গ'লে কিমান পাওঁ আমি 90। এতিয়া ভাগশেষটো 0 পালোঁ না, এইটোৱে। এতিয়া এইটো পাতি দিম 45 ইনটু ভাগফল কিমান পাইছোঁ 2 প্লাছ ভাগশেষ কিমান পাইছোঁ 0। এতিয়া 0 পালোঁ না, 0 পালোঁ মানে এইটো হ'ব আমাৰ গসাগু। এতেকে নিৰ্ণয় গসাগু
45 হৈছে এটা আমি নেক্সট কুৱেশ্যনটো কৰোঁ নেক্সট কুৱেশ্যনটোত কি আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰিম নেক্সট কুৱেশ্যনটোত কি আছে 196 আৰু 38220 মানে এইটোক আমি এইটোৰে হৰণ কৰিব লাগিব ইয়াৰে ডাঙৰ সংখ্যা কোনটো 38220 196 মানে 96 ৰে ইখিনিক আমি হৰণ কৰি দিম হৰণটো আমি পাতি লওঁ 38220 এপিনি 196 ৰে যদি হৰণ কৰোঁ আমি এইটো 38টোক আমি কেইবাৰ যাব যদি এবাৰ দিওঁ 196 বাকি কিমান হ'ল 12 6 গ'লে 6 আৰু 17 9 গ'লে 8 আৰু এপিনি 2 1 গ'লে 1 এপিনি 2টো নমাই আনিলোঁ 196 ৰে এইটোখিনি কৰি চাওঁ 196 ৰে যদি আমি 9 বাৰ দিওঁ 9 6 গুণ 54 4 হাতেকেল 5 9 9 গুণ 81 পাছে 86 6 হাতেকেল 8 9 গুণ 9 9 8 17 18764 1764 আৰু 9 বাৰ যাব 9 বাৰ দিলে কিমান হ'ব 1764 এটা যদি আমি বিয়োগ কৰি দিওঁ 12 4 গেলে 8 তাৰ 17 6 গেলে 9 তাৰপিছত ইপিনি 0 বাকি কিমান থাকিল 980 এটা 980 কেইবাৰ যাব 196 ৰে 196 5 গুণ 5 6 গুণ 30 ৰ 0 হাতে গেল 3 5 9 গুণ 45 45 গুণ 48 ৰ 8 হাতে গেল 4 5 1 গুণ 5 5 1 গুণ 5 5 4 9 5 বাৰ যাব মানে 980 মানে ডাইৰেক্ট 196 ৰে 195 বাৰ যাব এইখিনি তাৰ মানে আমি কি পাতিব পাৰোঁ ইয়াতে আমাৰ কি পালো আমাৰ ইয়াতে ভাজ্য কি পালো ভাজ্য পাইছো 38220 এটা আমাৰ ভাজ্য আছিল নাই এটো কি আছিল আমাৰ এটো এ এটো আমাৰ কি আছিল এটো বি এটো আমাৰ কি আছিল এটো কিউ আৰু এটো কি আছিল আমাৰ 0 এটো আমাৰ কি আছিল এটো আছিল আমাৰ আৰ এটা আমাৰ এ কিমান পাইছো 38220 তাৰপিছত বি কিমান পাইছো আমি বি পাইছো আমি 196 ইনটু আমাৰ কিউ কিমান পাইছো ভাগফল কিমান পাইছো আমি 195 প্লাস আৰ কিমান পাইছো আৰ পাইছো 0 আমি যেহেতু এবাৰতে আমি 0 পাই গৈছো সেই কাৰণে আমি ক'ব পাৰিম যে ইয়াৰ গসাগু কিমান হ'ব 196 এতেকে নিৰ্ণয় গসাগু গসাগু 196 এটো হ'ব আমাৰ নিৰ্ণয় গসাগু এবাৰ আমি নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো আছে আমাৰ 867 আৰু 225 মানে 867 টো যেটো ডাঙৰ 255 টো যেটো সৰু মানে 255 এৰে আমি 867 ক হৰণ কৰিম এটা হৰণ কৰি চাও আমাৰ 867 ক আমাৰ 255 এৰে কেইবাৰ যাব যদি আমি 255 এৰে যদি আমি 3 বাৰ দিও 5 3 গুণ 15 15 5 হাতে গেল 1 5 3 15 15 একে 16 হাতে গেল 1 3 2 গুণ 6 6 একে 7 মানে 3 বাৰ যাব 4 বাৰ দিলে ডাঙৰ হৈ যাব ইয়াতকে ডাঙৰ হলে নহয় হয় সৰু নহয় সমান হ'ব লাগিব এটো তোমালোকে হৰণ কৰা জানা সকলোৱে 3 বাৰ দিলো 3 বাৰ দিওতে আমি কিমান পালো 765 পালো 7 ৰ পৰা 5 গলে 2 6 ৰ পৰা 6 গলে 0 8 ৰ পৰা 7 গলে 1 102 পালো এটা এইখিনি ইয়াতে এনেকে লিখিম আমাৰ এটো কি আছিল আমাৰ এটো আছিল ভাজ্য কিমান আছিল 867 ইকুৱেল টু আমাৰ ভাজক কি আছিল 255 পূৰণ কিউ মানে আমাৰ কি ভাগফল কিমান পাইছো 3 প্লাস আৰ মানে কি আছিল আমাৰ ভাগশেষ কিমান পাইছো 102 এটা 102 ৰে আকৌ 255 ক হৰণ কৰিব লাগিব এটা আমাৰ ভাজ্য কিমান হৈ যাব 102 সৰি 255 ক আমি 102 ৰে হৰণ কৰিব লাগিব 255 ক আমি কিমানেৰে হৰণ কৰিব লাগিব 102 ৰে হৰণ কৰিব লাগিব 102 ৰে 255 ক কেইবাৰ যাব আমি চাও যদি আমি দুবাৰ দিলে কিমান হ'ব 102 ৰে যদি আমি দুবাৰ দিও 2 2 গুণ 4 2 0 গুণ 0 2 গুণ 2 মানে 204
কিমান হ'ল 5ৰ পৰা 4 গ'লে 1 5ৰ পৰা 0 গ'লে 5 মানে 51 কিমান পালোঁ এতিয়া আমি 102 ইনটু 2 প্লাছ ভাগে কিমান পাইছোঁ 51 এতিয়া আমি শূন্য পোৱা নাই মানে এতিয়া আকৌ 51 এৰে 102ক আমি হৰণ কৰিব লাগিব ইয়াতে 102টো পাতি লওঁ সমান এবাৰ কিহেদি হৰণ কৰিম 51 এৰে 102 51 এৰে 102 হৰণ কৰিম এতিয়া 51 এৰে 102 কেইবাৰ যাব দুবাৰ যাব 51 2 গুণ 102 কিমান পালোঁ শূন্য পালোঁ মানে শেষ এতিয়া কিমান পালোঁ 51 পূৰণ 2 যোগ ভাগ কিমান পাইছে আমি শূন্য পালোঁ মানে আমাৰ এইটো কিমান হ'ব আমাৰ নিৰ্ণয় গসাগুটো আমাৰ কিমান পালোঁ 51 এতিয়া আমি লিখিব পাৰোঁ নিৰ্ণয় গসাগু 51 আশা কৰোঁ আপোনালোকে বুজি পাইছে সকলোৱে এতিয়া আমি নেক্সট কুৱেশ্যনটো আলোচনা কৰোঁ 1032 আমাৰ নেক্সট কুৱেশ্যনটোত আছে 272 আৰু 1032 মানে 272ৰে 1032ক হৰণ কৰিব লাগিব 1032 ইজ গ্ৰেটাৰ দেন 272 মানে 272ৰে 1032ক আমি হৰণ কৰিব আমি হৰণ কৰি চাওঁ প্ৰথমতে 1032 170 কি আছিল 272ৰে আমি 1032 কেইবাৰ যাব আমি যদি হৰণ কৰি চাওঁ 272 যদি আমি 4বাৰ দিওঁ 4 2 গুণ 8 7 4 গুণ 28 8 7 গেল 2 4 2 গুণ 8 8 2 10 বেছি হৈ যায় মানে 3বাৰ দিব লাগিব 272 3বাৰ 3 2 গুণ 6 7 3 গুণ 21 1 7 গেল 2 3 2 গুণ 6 6 2 8 মানে 816 যদি আমি 3বাৰ দিওঁ কিমান হ'ব 816 ভাগশেষ কিমান হ'ল আমাৰ ভাগশেষ কিমান হ'ল 12ৰ পৰা 6 গ'লে 6 2ৰ পৰা 1 গ'লে 1 10ৰ পৰা 8 গ'লে 216 ইয়াত আমি কেনেকৈ লিখিম 1032টো আমি ইয়াতে লিখিম সমান ভাজকটো আমি ইয়াতে লিখিম 272 পূৰণ ভাগফলটো আমি ক'ত লিখিম ইয়াতে লিখিম এইটো ভাগফল প্লাছ কি হ'ব আমাৰ ভাগশেষটো 216 হ'ল এটা শূন্য পোৱা নাই মানে কি হ'ল শূন্য পোৱা নাই এইটোৰে আকৌ এইটোক হৰণ কৰিব লাগিব এতিয়া 272ক আমাৰ কিহেৰে হৰণ কৰিব লাগিব 216এৰে হৰণ কৰিব লাগে আমি হৰণ কৰি চাওঁ বাৰু 272ক আমি কিহেৰে হৰণ কৰিম 216এৰে হৰণ কৰিম 216এৰে হৰণ কৰিলে কেইবাৰ যাব একবাৰে যাব 216 12 6 গ'লে 6 6ৰ 1 গ'লে 5 2 গ'লে 0 হ'ল 56 এইটো চোৱা 56 এতিয়াও শূন্য পোৱা নাই মানে আকৌ হৰণ কৰিব লাগিব ইয়াতে কিমান পাইছোঁ 216 পূৰণ 1 ভাগফলটো 1 পাইছোঁ প্লাছ ভাগশেষ কিমান পাইছোঁ 56 যিহেতু শূন্য পোৱা নাই ভাগশেষটো মানে আকৌ হৰণ কৰিবলৈ আকৌ কিমানে হৰণ কৰিব লাগিব 56এৰে 216ক হৰণ কৰিব লাগিব 216 ইজ ইকুৱেল টু কিহেৰে হৰণ কৰিব লাগিব এইবাৰ 56এৰে 216ক হৰণ কৰিব লাগিব 216 56এৰে 216ক কেইবাৰ যাব পূৰণ কৰি চাওঁ 56 যদি আমি 3বাৰ দিওঁ 6 3 গুণ 18 8 7 গেল 1 5 3 গুণ 15কে 16 168 বাৰ যাব আৰু যদি আমি 4বাৰ দিওঁ 4বাৰ দি চাই লওঁ 6 4 গুণ 24 4 8 গেল 2 5 4 গুণ 20 20 2 22 বেছি হৈ যাব তো আমি 3বাৰ দি চাম 3 168 16 8 গেলে 8 এপিনে 10 6 গেলে 4 48 এবাৰ ভাগশেষ কিমান হ'ল 48 56 পূৰণ কিমান পালোঁ 3 প্লাছ ভাগশেষ কিমান পালোঁ 48 মানে এতিয়াও শূন্য হোৱা নাই মানে আৰু আকৌ হৰণ কৰিব লাগিব 48ৰে কাক 56ক আকৌ হৰণ কৰি চাওঁ আমি 56ক আমি কিহেৰে হৰণ কৰিম 48ৰে 56ক আমি হৰণ কৰিম 48ৰে এবাৰে যাব 48 কিমান পালোঁ আমি 4ৰ 8 গ'লে 8 পালোঁ এতিয়া কিমান পালোঁ 48 পূৰণ ভাগফল কিমান পাইছোঁ 1 প্লাছ ভাগশেষ কিমান পাইছোঁ 8 যিহেতু শূন্য হোৱা নাই আকৌ হৰণ কৰিব লাগিব এবাৰ 48ক হৰণ কৰি আমি কিহেৰে হৰণ কৰিম 8ৰে হৰণ কৰিম তো 8ৰে 48ক কেইবাৰ যায় 8 6 গুণ কিমান 8 আমি জানো 8 6 গুণ 48 48 এতিয়া আমি 0 পাই গ'লোঁ মানে শেষ অংকটো 8 পূৰণ ভাগফল কিমান পাইছোঁ 6 প্লাছ ভাগশেষ কিমান পাইছোঁ 0 মানে নিৰ্ণয় গসাগু কোনটো হ'ব আমাৰ যোনটো এইটো আছে ইয়াতে লিখিব পাৰোঁ নিৰ্ণয়
গ সা উ কিমান 8 বুজি পাইছে সকলোৱে এবাৰ আমি নেক্সট কুৱেশ্যনটো কৰোঁ এতিয়া আমাৰ নেক্সট কুৱেশ্যনটোত আছে 405 আৰু 2520 মানে 405 এৰে আমি 2520 হৰণ কৰিম 2520 greater than 405 মানে 405 টো সৰু 2520 তকে মানে সৰুটোৰে আমি ডাঙৰটোক হৰণ কৰি দিম আমি পাতি লওঁ 2520 405 মানে 405 এৰে আমি 2520 হৰণ কৰিম এটা 405 আৰু 2520 কেইবাৰ যাব আমি কৰি চাওঁ 405 এৰে যদি আমি 5 বাৰ দিওঁ 5 5 গুণ 25 0 হাতে গেল তাৰপিছত 5 5 গুণ 25 5 হাতে গেল 2 5 0 0 0 2 2 5 4 গুণ 20 2025 পাইছোঁ 2025 পাইছোঁ ন আমি 405 এর যদি আমি 6 বার দিও 6 5 গুণ 30 0 হাতে গেল 3 6 0 গুণ 0 3 6 4 গুণ 24 মানে 2430 মানে আমি 6 বার দিব পাৰো 6 বার যদি দিলে আমি কি পাম 2430 পাম বাকি কিমান থাকিল 0 12 3 গেলে 9 ইপিনি 0 কিমান পালো 90 পালো ভাগশেষ এটা আমি কি লিখিব পাৰো 2520 আমি ভাজকটো এনেকৈ লিখোঁ তাৰপিছত কি লিখোঁ ভাগফলটো 405 পূৰণ কিউ মানে কি আছিল কিউ মানে আছিল ভাগফল কিমান পাইছোঁ আমি 6 প্লাছ আমি ভাগশেষ কি পাইছোঁ 90 হ'ল এটা যেহেতু আমি শূন্য পোৱা নাই সেয়ে 90 এৰে আকৌ 405ক আমি হৰণ কৰিম 90 এৰে 405ক হৰণ কৰিলে কিমান পাম আমি কৰি চাওঁ 90 যদি আমি 3 বাৰ দিওঁ 3 0 0 8 3 9 3 গুণ 27 আমি যদি 4 বাৰ দিওঁ 4 বাৰ দিলে চাই লওঁ 4 0 0 9 4 গুণ 37 360 আমি 4 বাৰ দিওঁ 4 বাৰ দিলে কিমান পাম 360 বিয়োগ কৰি দিওঁ 5 0 গ'লে 5 10 6 গ'লে 4 45 পাইছোঁ এটা 90 টো ক'ত লিখিম 405 টো ইয়াতে লিখিম 90 টো ইয়াতে লিখিম পুরান ভাগফল কিমান 4 ইয়াতে লিখিম প্লাস ভাগশেষ কিমান 45 যেহেতু শূন্য পোৱা নাই আকৌ আমি 45 এৰে কি 90 হৰণ কৰি দিম 45 এৰে যদি আমি 90 হৰণ কৰিব পাৰিম কিমান পাম 45 এৰে 90 কেইবাৰ যায় দুইবাৰ যায় দুইবাৰ দিলে 90 এবাৰ শূন্য পাই গৈছো মানে অংকটো শেষ ইয়াতে এটা 90 টো ক'ত লিখিম ইয়াতে আমি ভাজকটো ক'ত লিখিম 45 পুরান ভাগফল কিমান পাইছো 2 ভাগশেষ কিমান পাইছো 0 যেহেতু ভাগশেষটো 0 পাইছো মানে এইটো হ'ব আমাৰ গসাগু এটাকে নির্ণয় গসাগু কিমান 45 এটা আমাৰ নেক্সট কোৱেশ্চনটো আছে 155 আৰু 1385 মানে এটোৰে এটো হৰণ কৰিব লাগিব 1385 is greater than 155 মানে সৰুটোৰে আমি ডাঙৰটো হৰণ কৰি দাও আমি পাতিলো প্ৰথমতে 1385 ক হৰণ কৰিলো আমি প্ৰথমতে কিমান বাৰ চাই চাও 155 ৰে কেইবাৰ যাব যদি আমি পাতি লও 155 ৰে যদি আমি 7 বাৰ দিও 7 5 গুণ 35 ৰ 5 হাতে গেল 3 7 5 গুণ 35 3 38 ৰ 8 হাতে গেল 3 7 গুণ 7 হাতে 3 10 মানে যদি 155 এৰে আমি আৰু এবাৰ দিব পাৰো 8 বাৰ 8 5 গুণ 40 ৰ কোন হাতে গেল 4 8 5 গুণ 40 ৰে 44 হাতে গেল 4 8 গুণ 8 4 12 1240 বাৰ 155 रे 9 बार दी साल 9 5 45 और 5 हाथे गल 4 9 45 4 49 और 9 हाथे गल 4 9 गुण 9 9 4 বেশি হৈ যাব আমি 8 বাৰ দিব লাগিব 8 বাৰ দিলে আমি কি পাম 1240 এটা যদি আমি বিয়োগ কৰি দাও 5 ৰ পৰা 0 গলে 5 8 ৰ পৰা 4 গলে 4 3 ৰ পৰা 2 গলে 1 145 এটা আমি কি পালো আমি 1385 টো ইয়াতে লিখিম যোনটো আমাৰ ভাজক আছে আমি ইয়াতে লিখিম ভাজকটো 155 পুরান ভাগফলটো আমি ইয়াতে লিখিম ভাগফল 8 প্লাস ভাগশেষ কিমান পাইছো 145 যেহেতু আমি ভাগফল এতিয়াও 0 পোৱা নাই আকৌ 145 এৰে আমি কিয় হৰণ কৰিম 155 ক হৰণ কৰিম 155 ক 150 আকৌ কৰি চাও 155 ক 145 এৰে হৰণ কৰিলে কেইবাৰ যাব একবাৰে যাব 145 কিমান বাকি থাকিল 5 ৰ পৰা 5 গলে 0 5 ৰ পৰা 4 গলে 1 বাকি ইমান থাকিল 10
পাতিলোঁ এইটো 145 পূৰণ কিমান পালোঁ ভাগফল 1 প্লাছ ভাগশেষ কিমান পালোঁ 10 যেহেতু শূন্য পোৱা নাই আকৌ হৰণ কৰিব লাগিব 10ৰে 145ক 145 ইজ ইকুৱেল টু আমি হৰণ কৰি চাওঁ 145ক যদি আমি 10ৰে হৰণ কৰোঁ কেইবাৰ যাব 14 বাৰ যাব 140 বাকী কিমান থাকিল 5 এটা আমি কৰি চাওঁ 10 ইনটু কিমান পালোঁ ভাগফল 14 প্লাছ ভাগকে কিমান পালোঁ 5 আকৌ কৰিব লাগিব যেহেতু শূন্য পোৱা নাই এবাৰ আমাক 10ক কৰিম কিহেৰে 5ৰে 10ক আমাৰ 5ৰে কৰিলে কেইবাৰ যাব 2 বাৰ যাব শেষ যেহেতু শূন্য পালোঁ অংকটো শেষ হ'ল ইয়াতে এটা আমি কিমান পালোঁ ভাজক 5 পূৰণ ভাগফল 2 পালোঁ প্লাছ ভাগকে কিমান পালোঁ 0 যিহেতু পাইছোঁ এইটোৱে হ'ব আমাৰ নিৰ্ণয় গসাগু এটাকে নিৰ্ণয় গসাগু কিমান পালোঁ 5 আশা কৰোঁ সকলোৱে বুজি পাইছে ইয়াৰ পিছত যোনটো 7 আৰু 8 নম্বৰ কুৱেশ্যনটো আছে 7 আৰু 8 নম্বৰ কুৱেশ্যনটো সকলোৱে নিজে ঘৰত হোমৱৰ্ক হিচাপে কৰিবা আশা কৰোঁ সকলোৱে কৰিব পাৰিবা বুলি মই আশা ৰাখিছোঁ আমাৰ এই ভিডিঅ'টোৰ পৰা সকলোৱে যাতে অলপমান হ'লেও উপকৃত হয় তাৰে আশা লৈ আমি ক্ষুদ্ৰ প্ৰচেষ্টা এটা চলাইছোঁ আজিলৈ ধন্যবাদ